ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ তাৰকা শিল্পী গীতালী দেৱী আৰু প্ৰতিভাৱান কণ্ঠশিল্পী ৰিকি ৰিডমৰ কণ্ঠত তুমি মাথো মোৰ শীৰ্ষক দৃশ্য শ্ৰব্য গীতটি আজি শুভ উন্মোচন কৰা হয়। মহানগৰী জোনালীস্থিত সেন্দুৰী আলিৰ ষ্টুডিঅ' অডিঅ' হলিকত আজি সন্ধিয়া 5 বজাত ভিডিঅ' গীতটি শুভ উন্মোচন কৰা হয়। গীতটিৰ কথা সুৰ সুমিত সাগৰৰ, শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ, ভিডিঅ' পৰিচালনা মনজিৎ শৰ্মাৰ, প্ৰযোজনা পুষ্পাঞ্জলি হাজৰিকা আৰু সামগ্ৰিক পৰিচালনা ফ্ৰেংকি বৰুৱাৰ। NK প্ৰডাকশ্যন, DG মিউজিক, RDC আছামিজ অফিচিয়েল, মায়া আদি প্লেটফৰ্মত উপলব্ধ হ'বলগীয়া এই গীতটি শুভ উন্মোচন কৰে NB নিউজৰ মহাপ্ৰবন্ধক দাদুমণি বৰাই। শুভ উন্মোচনী অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী মুন্মী কলিতা। প্ৰায় 4 মিনিট দৈৰ্ঘ্যৰ এই গীতটি চেৰাপুঞ্জীৰ মনোমোহা ঠাইৰ লগতে অসম মেঘালয়ৰ ভিন্ন নান্দনিক পৰিৱেশৰ মাজত দৃশ্যগ্ৰহণ কৰা হৈছিল। মানে মোৰ বহুত এটা বেলেগ অনুভৱ আৰু খুব মানে ভাল লাগিছে মোৰ। মই সৰুৰ পৰা গান গাই ভাল পাওঁ, গান শুনি ভাল পাওঁ, কিন্তু মানে এনেকুৱা যে প্ৰফেচনেলি মানে গান গাম ভবা নাছিলোঁ দেই। আৰু মোৰ লগৰ বন্ধু মানে ফ্ৰেংকি বৰুৱা চবেই চিনি পায় অসমবাসী, তেখেতে মানে মোকো জোৰ কৰিলে অকণমান, যে মই তাক কৈছিলোঁ যে গান এটা গাব লাগিছিলোঁ। ৰিচেণ্টলি এটা মানে মাঘ বিহুৰ আগত অকণমান গান এটা নাম ডাং চবেই চাইছে, তেখেতে অভিনয় কৰিছিলে, মই তেখেতে ক'লোঁ, হঠাতে ধেমালিতে মানে মাতি আনিলে, গানটো গালোঁ, খুব ধুনীয়া গান। আৰু অসমবাসী ৰাইজে আঁকোৱাই লয় বুলি আশা কৰিছোঁ। আৰু গীতালী আৰু মই গাইছোঁ, তাতে প্ৰথমবাৰ গীতালী দেৱীৰ লগত গায়ো জানে আৰু চবে, মই নতুন যিহেতু। আজি বাৰু তেখেত নাই, কিবা অকণমান কামত হয়তো ব্যস্ত আছে। খুব মানে ভাল লাগিছে আৰু মই নিজেই গাইছোঁ গানটো, লগত মই নিজেই অভিনয় কৰিছোঁ, সেইবাবে মই বহুত মানে নিজকে হেপ্পী ফিল কৰি আছোঁ। সেইখিনিয়ে আৰু মোৰ ক'ব লগা। আৰু সকলো অসমবাসী ৰাইজে যেন মৰম দিয়ে, আৰু যদি মৰম দিয়ে বা মৰম আশীৰ্বাদ পাওঁ, হয়তো মই আৰু আগলৈকে মই গান গাম বুলি মোৰ বহুত আশা আছে, আৰু গামো মই তেনেকুৱা। গীতটো মানে কিছু প্ৰথম লিৰিক্সখিনি ফিমেলৰ আছিলে, মই তথাপি অকণমান কৈ দিছোঁ। তুমি 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 মোৰ মাথো মোৰ হৃদয়ৰে সাগৰখনি, ঢৌৱে ঢৌৱে মিলিন হোৱা নদী হৈ তুমি। গীতালী অলপ আগত কিবা গাইছিলে, তাৰপিছত মই এইখিনি গাইছিলোঁ, আৰু আছে বাৰু, শুনিব, মৰম দিব। মানে প্ৰথমবাৰ মানে কেমেৰাৰ সন্মুখত প্ৰথমবাৰ দেই মই, আৰু বহুত এক্সাইটেড বেছি, সেইকাৰণে অলপ নাৰ্ভাছ ফিল হৈ আছোঁ বাৰু। সেইখিনি আপোনালোকে অলপ ক্ষমা কৰিব যদি কিবা ভুল ভ্ৰান্তি হৈছে, আপোনালোকে ভিডিঅ' চাব। আৰু মানে কেনেকুৱা হৈছে, ভিডিঅ'ত যেতিয়া মই গানো গাইছোঁ তেতিয়াও মই এনেকুৱা অলপ নাৰ্ভাছ ফিল হৈছিলে, কাৰণ তাইৰ লগত গাইছোঁ, ইমান ডাঙৰ এজন মানে কণ্ঠশিল্পী হয়। আৰু ফাৰ্ষ্ট ষ্টুডিঅ'ত ফাৰ্ষ্ট ৰেকৰ্ড, কাণত এইটো আপোনাৰ মাইক্ৰফোন মানে মনিটৰটো ভৰাই দিছিলে, বাপৰে বাপ ডেঞ্জাৰ, বেলেগ ফিল। আৰু তাৰপিছত আৰু যেতিয়া মই ভিডিঅ'ত গৈছিলোঁ, ফাৰ্ষ্ট যেতিয়া একশ্যন বুলি কয়, লাইট কেমেৰা একশ্যন বুলি কয়, বাপৰে সেইটো ডেঞ্জাৰ ফিল হয়। এইবিলাক আছে বাৰু, সেইবিলাক কাটি দিছে, কিন্তু মানে খুলি গৈছোঁ, যি ক'ব লগা আছে খুলি গৈছোঁ। আৰু কিন্তু বিৰাট হেঁপাহ আছিল, বহুত হেঁপাহ, বহুত ইচ্ছা আছিল, কিন্তু মই সফল হ'ব গৈ আছে, আৰু হয়তো মোৰ পূৰণ হৈছেই এইখিনি, আৰু পিছলৈ কৰিম। আৰু বহুত জোৰ কৰিছে, আৰু মোৰ ৱাইফ আছে, মোৰ পুষ্পাঞ্জলি হাজৰিকা, তেখেতে মানে মোক জোৰ কৰি থাকে যে কৰ পাৰিবি পাৰিবি বুলি। কিন্তু লাষ্টত মই জোৰ দি পেলাই আনা মানুহ ফ্ৰেংকি, তাৰপিছত মনজিৎ দাকটো চবেই চিনি পায়, মনজিৎ দাই ধুনীয়াকৈ ডাইৰেকশ্যন কৰি দিছে, আৰু একদম ইজিলি কৰিছোঁ। মানে হয়তো কোনো গম নাপাব যে মই প্ৰথম কৰিছোঁ, সকলোৱে চালে গম পাব, মানে ভালকেই কৰিছোঁ, আৰু যিখিনি কৰিব লাগে আছে। ৰিকি ৰিডমৰ এটা সপোন, এটা গীত উন্মোচন কৰিব, গীতটো অসমবাসী ৰাইজলৈ আগবঢ়াই দিব, আৰু এই সপোনটো বাস্তৱৰ ক্ষেত্ৰলৈ আগবঢ়াই লৈ গ'ল ফ্ৰেংকিয়ে। আৰু মনজিৎ শৰ্মাৰ সামগ্ৰিক মানে ভিডিঅ' পৰিচালনাই ইতিমধ্যে আজি মুক্তি লাভ কৰিছে, আৰু সমগ্ৰ অসমবাসী ৰাইজে খুব ভাল পাব এইটো গীতটো। আমি উপভোগ কৰিলোঁ, খুব ভাল হৈছে। আৰু এই গীতটো আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদত এই বৰ্ষৰ এটা শ্ৰেষ্ঠ গীত হিচাপে দৃশ্য শ্ৰাব্যত আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ। আৰু সমগ্ৰ গোটেই টিমটোক আমাৰ ফালৰ পৰা অলেখ শুভকামনা জনালোঁ। ধন্যবাদ। প্ৰত্যেকলৈকে সেৱা আৰু মৰম যাচিছোঁ। একচুৱেলি ৰিকিৰ এটা সপোন বাস্তৱ ৰূপ দিবৰ কাৰণে চেষ্টা কৰিছোঁ। সদায় কৈ থাকে গান এটা গাম, অকণমান ভিডিঅ' তোলাম, আৰু যিহেতুকে আমি বহুত বাল্যকালৰ বন্ধু, প্ৰায় 25 বছৰমান হ'ল, তাৰ লগত আমি ব্যৱসায় সূত্ৰে
থাকোঁ আৰু গীতটোক খুব ধুনীয়াকৈ গীতালি দেৱী আৰু ৰিকিয়ে গাইছে আৰু গীতটোক পৰিচালনা কৰিছে মনজিত শৰ্মা ডাঙৰীয়াই আৰু সুন্দৰকৈ আপোনালোকৰ মাজলৈ আজি 6টা বজাত ইউটিউবত আহিব NK প্ৰডাকশ্যনৰ 6টা ইউটিউব চেনেল ডিজিটেল মাধ্যমৰ জৰিয়তে আপোনালোকে গীতটিক চাব পাৰিব আৰু গীতটিক মৰম দিয়ক আজিকালি অসমীয়া গীত বা ফিল্ম কৰিবলৈ প্ৰযোজনা নাহেই তাৰ ভিতৰতে ৰিকি ৰিদমৰ পৰিয়ালে যি সাংস্কৃতিক পথাৰখনত খোজ পেলাইছে তেওঁলোককো আপোনালোকে মৰম দিয়ক অনাগত দিনত খুব ধুনীয়া ধুনীয়া গীত আপোনালোকে পাব এইখিনি মই আপোনালোকক গৃহতাৰে ক'ব পাৰোঁ News Desk Report, News NE 365. Stay informed, stay ahead. News NE 365.